জয়তে মই এনি নিউজৰ বিষয়ববীয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম আমাৰ ভাই ভনী আমাৰ সকলোলৈকে ভোগালী বিহুৰ অৰ্থাৎ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি একাধিক্ৰমে কেইবাবছৰো আমি এই বান্দৰদেৱা বালিগাঁৱৰ প্ৰাংগণত এই ভোগালী উদযাপন কৰি আহিছোঁ। এইবাৰ কিন্তু আমি জেগা অকণমান বদলি কৰি আমি আউনীআটী শাখা সত্ৰৰ প্ৰাংগণলৈ আহি আমি ৰাইজ আৰু আমাৰ গাঁৱৰ যুৱকসকলৰ অশেষ প্ৰচেষ্টাৰ ফলত এই ভোগালী বিহুৰ উদযাপনৰ কাৰ্যসূচীভাগ আমি ৰূপায়ণ কৰিছোঁ। আৰু লগতে আমি বিশেষভাৱে ক'বলৈ বিচাৰোঁ যে অৰুণাচলৰ সীমাৱৰ্তী আমাৰ বালিগাঁওখনৰ বহুতে হয়তো অসমৰ বহুত জেগাত চিনি নাপায়, কিন্তু আমি যে এই অৰুণাচলৰ কাষতে আউনীআটী শাখা সত্ৰৰ কাষতে এখন বালিগাঁও বুলি অৱস্থিত হৈ আছোঁ, তাৰে এটি বাৰ্তা দিবৰ কাৰণে আমি সকলোলৈকে এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী